Hello students, প্ৰায় ছাত্ৰ-ছাত্ৰীৰ এটাই প্ৰশ্ন যে আনন্দৰাম বৰুৱা এৱাৰ্ডটো কেতিয়া দিয়া হ'ব এতিয়ালৈকে একো আপডেট অহা নাই কেতিয়া পৰা ষ্টাৰ্ট হ'ব কেতিয়া ফৰ্ম ফিল আপ কৰিব লাগিব সেই গোটেইখিনি কথা তেওঁলোকে জানিব বিচাৰিছিলে আজিৰ ভিডিঅ'ত আমি সেইখিনি কথা ডিসকাস কৰিব ওলাইছো যে আনন্দৰাম বৰুৱা এৱাৰ্ডটো একচুয়ালি কেতিয়া দিয়া হ'ব মানে এতিয়ালৈকে অফিচিয়ালি কোৱা অহা নাই তথাপিও কেতিয়া দিয়া হয় কেতিয়া দিয়াৰ সম্ভাৱনা আছে তো গোটেইখিনি কেতিয়া এপ্লাই ষ্টাৰ্ট হ'ব কেতিয়া শেষ হোৱাৰ সম্ভাৱনা আছে কেতিয়া মানে এৱাৰ্ডটো দিয়াৰ সম্ভাৱনা আছে গোটেইখিনি কথা ডিটেইলছত ডিসকাস কৰিম তেতিয়াহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আনন্দৰাম বৰুৱা এৱাৰ্ডটো কেতিয়া দিয়া হ'ব তাক জানিবলৈ আমি জানিব লাগিব যে লাষ্ট ইয়াৰ যোৱা বছৰ কিদৰে দিয়া হৈছিল কেতিয়া আৰম্ভ হৈছিল কেতিয়া শেষ হৈছিল সেইখিনি কথা আমি জানিব লাগিব এতিয়া লাষ্ট ইয়াৰ যদি কথা কওঁ জুনৰ 16 তাৰিখ মানৰ পৰা আনন্দৰাম বৰুৱা এৱাৰ্ডৰ এপ্লাই আৰম্ভ হৈ গৈছিল জুনৰ 16 তাৰিখৰ পৰা আৰু চলিছিল কিমানলৈকে প্ৰায় 25 তাৰিখ মানলৈকে চলিছিল 16 তাৰিখৰ পৰা প্ৰায় 25 তাৰিখ মানলৈকে চলিছিল এপ্লাই কৰা ডেটটো তো এপ্লাই কৰা হ'ল এতিয়া এনেকুৱা নহয় যে এপ্লাই কৰাৰ লগে লগে যে 25 তাৰিখে এপ্লাই কৰিলো 26 তাৰিখে মোৰ বেংকৰ একাউণ্টত পইচা সোমাই গ'ল তেনেকুৱা কিন্তু নহয় অলপ ধৈৰ্য ধৰিব লাগিব এতিয়া চোৱা লাষ্ট ইয়াৰ কি হৈছিল মই ক'লো অলৰেডি যে 16ত আৰম্ভ হৈছিল 25ত শেষ হৈছিল কিন্তু এৱাৰ্ডটো পাওতে তেওঁলোকৰ কিমান তাৰিখে পাইছিলে 29 নৱেম্বৰ তাৰিখে 29 নৱেম্বৰ তাৰিখে জুনত এপ্লাই হৈছে জুন জুলাই আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ প্ৰায় 4 মাহ মান পিছতহে তেওঁলোকে সেই পইচাটো পাবলৈ সক্ষম হৈছিল ঠিক তেনেদৰে এইবাৰো হ'ব এতিয়া জুন চলি আছে তো কেইদিনমান পিছতে হয়তো আৰম্ভ হ'বৰ হৈছে এপ্লাই ডেট আমি যদি লাষ্ট ইয়াৰ চাওঁ আৰম্ভ হ'বৰ হৈছে গতিকে আমি এতিয়া ধৰা এপ্লাই কৰা ষ্টাৰ্ট হৈ যাব তেনেকৈ তোমালোকৰ হয়তো 10-15 দিন আমি পাম এপ্লাই কৰিবলৈ এতিয়া যিমান তাৰিখে নহওক কিয় এপ্লাই এটা কথা মই তোমালোকক বাৰে আগৰ এটা ভিডিঅ'টো মই কৈছো কিন্তু এটা কথাই তোমালোকক কৈ ৰাখো যে তোমালোকে একেবাৰে পলম নকৰি বেংক একাউণ্টটো খোলাৰ চেষ্টা কৰা যদি তোমালোকৰ নাই তোমালোকে হেতু আখাত বহি নাথাকিবা যে মই মাৰটো দি দিম ডেটাটো দি দিম পেৰেন্টছৰ কিন্তু বেংক একাউণ্ট ইয়াত দিলে নহব এডমিট কাৰ্ডত তোমালোকৰ যোনখন এডমিট কাৰ্ড আছে সেই এডমিট কাৰ্ডত থকা নাম মতে তোমালোকৰ নাম দেই তাত পেৰেন্টছৰ নামও থাকে মাৰ নাম ডেটাৰ নাম থাকে বা মাৰ নাম থাকে কিন্তু তোমাৰ নাম মতে এটা একাউণ্ট লাগিব তুমি যদি মাৰ ডেটাৰ নাম বলে মোৰ এইটো মাদাৰ একাউণ্ট ফাদাৰ্ছ একাউণ্ট তো হেতু নহব তোমালোকৰ নিজৰ একাউণ্টত দিব লাগিব এপ্লাই কৰোতে তেতিয়াহে তোমালোকৰ পইচা সোমাব বহুতে এটো খেলিমেলি কৰে তেওঁলোকে আগৰ পৰা হেতু চেষ্টা নকৰে তেওঁলোকে কি কৰিব এপ্লাই হোৱাৰ পিছত তেওঁলোকে দৌৰা ধপৰা লগাব বেংক মানে বেংকত যে মোক হুনকালে দিয়ক এপ্লাই ডে শেষ হৈ যাব বহুতে কিন্তু ৰৈ যায় সেই কাৰণে বহুতৰ একাউণ্ট খুলি নোহোৱাৰ কাৰণে তেওঁলোকে কিন্তু ৰৈ যাবলগীয়া হয় গতিকে হেতু মই এটা কথাই তোমালোকক কম এপ্লাই ষ্টাৰ্ট হ'বলৈ হৈছে তোমালোকে পিছত এপ্লাই ষ্টাৰ্ট হোৱাৰ পিছত মাথা মাৰি লাভ নাই এতিয়াবা তোমালোকে গৈ পেলাই বেংক একাউণ্ট এখন খোলা চেষ্টা কৰা এটা বেংক একাউণ্ট খোলা চেষ্টা কৰা আৰু নিজৰ নামত আৰু কিছুমান বেংকে হয়তো নিদিব পাৰে কিছুমান বেংকে হয়তো তোমালোকক নিদিব পাৰে কিছুমান বেংকত হেতু ব্যৱস্থা নাথাকিব পাৰে বা তেওঁলোকে নিদিব পাৰে গতিকে তোমালোকে বেলেগ বেংকত গৈ পেলাই চেষ্টা কৰিব লাগিব যদি এখন বেংকত গৈছা বোলে এখিনি মোৰ নহব কিছুমান ধৰা মাইনৰ একাউণ্টৰ কথা কৈছো তোমালোকৰ এটা মাইনৰ একাউণ্ট হ'ব তো কিছুমানত হয়তো নিদিব পাৰে কিন্তু কিছুমান বেংকত দিয়ে গতিকে তোমালোকে জাস্ট এখন বেংকত গৈ পেলাই খুদি আহিলা যে মোৰ এটোত নহব বুলি ক'লে তো তোমালোকে বেলেগ এখন বেংকত চেষ্টা কৰি চাব লাগিব কিন্তু দিয়ে তোমালোকৰ আধাৰ কাৰ্ডো হয়তো হৈ গৈছে তো আধাৰ কাৰ্ডত বা আমাৰ মাইনৰ পেন কাৰ্ডো পায় তো সেইখিনি তেওঁলোকে বেংকত গ'লে তেওঁলোকে কৈ দিব কি লাগিব কিন্তু এতিয়া চেষ্টা কৰি পেলাই তোমালোকে কি কৰিব লাগিব সেই একাউণ্টটো ক্ৰিয়েট কৰি থব লাগিব যাতে তোমালোকৰ পিছৰ অৱস্থাত কোনো খেলিমেলি নহয় আৰু পিছৰ অৱস্থাটো এপ্লাই কৰোতেও সেইখিনি মই প্ৰসেছটো কম বাৰু আহিলে তাৰ পিছত কম এপ্লাই কৰোতে কি বস্তু ধ্যান দিব লাগিব আগতে প্ৰথমতে নটিফিকেশনখন আহক নটিফিকেশনখন আহিলে মই এইখিনি তোমালোকক জনাম এতিয়া যে মই ক'লো যে 29 নৱেম্বৰত এতিয়া চোৱা বস্তুবিলাক এনেকুৱা হয় 29 নৱেম্বৰতে এটা কি হয় এটা অনুষ্ঠান পাতা হয় লাষ্ট ইয়াৰ মই কথা কৈছো যে 29 নৱেম্বৰত কি হৈছিল এটা অনুষ্ঠান পাতা হৈছিল সেই অনুষ্ঠানত কি কৰে কেইজনমান ছাত্ৰ-ছাত্ৰীক ডিস্ট্ৰিক্ট ওয়াইজ হৈছিল যোৱাবাৰ তো কেইজনমান ছাত্ৰ-ছাত্ৰীক এনে আৰু মানে ধৰা দেখাবলৈ বা মিডিয়াত প্ৰচাৰ কৰিবলৈ তেওঁলোকে দেখায় যে একজন ছাত্ৰক ধৰা তোমালোকে দেখাই অলৰেডি মিডিয়াত দেখায় যে চেক এখন ডাঙৰ চেক দিয়া হৈছে হয়নে তেনেকুৱা বস্তু দেখুৱা হয় কিন্তু একাউণ্টত সোমাওতে হয়তো 29ত যদিও এবাৰ 29 নৱেম্বৰত কিমান হয়তো মই নাজানো কিন্তু লাষ্ট ইয়াৰ যদি 29ত হৈছিল কিন্তু একাউণ্টত সোমাওতে 2-3 দিন
দেৰিকৈ কাৰোবাৰ সোমাইছিল, কেতিয়াবা সোনকালে সোমাইছিল, সেইটো বাৰু পিছত হৈ থাকিব। কিন্তু এতিয়া এপ্লাই প্ৰচেছটো যিহেতু সোনকালে ষ্টাৰ্ট হ'বলৈ গৈ আছে আৰু এতিয়ালৈ ষ্টাৰ্ট হোৱা নাই, বহুতে কৈ আছিল ষ্টাৰ্ট হৈছে নেকি, তো তোমালোকক মই দেখাই দিওঁ। এতিয়ালৈকেও 23 আছে এপ্লাই কৰা জেগাটোত, মানে লগ যোনটো ৰেজিষ্টাৰ কৰিব লাগে। 24 যেতিয়া আহিব তেতিয়া গম পাবা যে এপ্লাই ষ্টাৰ্ট হৈ গৈছে। তো এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই, কিন্তু অতি সোনকালে জুন মাহৰ ভিতৰতে তোমালোকৰ এপ্লাই ষ্টাৰ্ট হ'ব। গতিকে তোমালোকে কাগজ পত্ৰখিনি ঠিক কৰি লোৱা। কাৰোবাৰ যদি এডমিট ভুল আছে এডমিটখিনিও ঠিক কৰাই লোৱা। তো গোটেইখিনি কামখিনি ঠিক কৰি পেলাই তাৰপিছত তোমালোকে সাজু হোৱা। তো এইখিনি আছিলে আনন্দৰাম বৰুৱাৰ এৱাৰ্ডৰ কথা। তো বহুতে সুধি আছিলে, মই ভাবোঁ যে এইটো ভিডিঅ'ৰ পৰা তেওঁলোকৰ ক্লিয়াৰ হ'ব যে আনন্দৰাম বৰুৱা এৱাৰ্ডটো কেতিয়া দিয়া হ'ব, কিদৰে এপ্লাই কৰিব লাগিব। কিন্তু অলপ ধৈৰ্য ধৰিব লাগিব। মই ক'লোৱে যে এপ্লাই ষ্টাৰ্ট বা এপ্লাই কৰাৰ পিছত এটা লং এটা ডিউৰেশ্যন আমি কি কৰিব লাগিব, ৱেইট কৰিব লাগিব। হয়তো এইবাৰ যোৱাবাৰ নৱেম্বৰত দিছিল আৰু এইবাৰ হয়তো সোনকালে দিব পাৰে, পূজাৰ আগে আগেও দিব পাৰে। তো যি কি নহওক এপ্লাইটো ভালকৈ কৰিলে আমাৰ পইচা সোমাবই। তো এইখিনি আছিল আজিৰ ভিডিঅ'টো ক'বলগীয়া। আজি ভিডিঅ'ত শেষ কৰিলোঁ। কিপ ৱাচিং।